নমস্কাৰ, আজি হৈছে 6 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। মই পৰাজয় দায়িত্ব স্বীকাৰ কৰিছোঁ, কিন্তু ইভিএমৰ ওপৰত সন্দেহ আছে। এই বৃহৎ মন্তব্য গৌৰৱ গগৈ। বিজেপিয়ে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে। ওৱান নেশ্যন ওৱান পাৰ্টি কৰিব বিচাৰিছে বিজেপিয়ে। সেইবাবে আন ৰাজনৈতিক দলক শেষ কৰা ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে, যাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াটো একপক্ষ কৰিব বিচাৰিছে বিজেপিয়ে। নিৰ্বাচন নিয়ন্ত্ৰণ কৰা সংস্থা নিৰপেক্ষতা শেষ কৰা ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। ভোটদানৰ পৰা ভোট গণনা কৰালৈকে সকলো কণ্ট্ৰল ৰাখিব বিচাৰিছে। ইভিএমৰ ভিতৰতো বিজেপিয়ে কণ্ট্ৰল কৰিব বিচাৰিছে। মই পৰাজয় দায়িত্ব স্বীকাৰ কৰিছোঁ, কিন্তু নতুন নতুন কাৰ্যসূচী লৈ ৰাইজৰ মাজলৈ যাম। পৰাস্ত হ'ল বুলি কংগ্ৰেছ দল বহি নাযায়। নতুন উদ্যমেৰে অধিক সক্ৰিয়তাৰে কাম কৰিব। পৰাজয়ৰ পাছতে এনেদৰে প্ৰথমখন সংবাদমেলত মন্তব্য কৰে গৌৰৱ গগৈয়ে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। এজনো মুছলমানৰ ভোট মই লাভ কৰা নাই, কেৱল হিন্দু ভোটাৰে মোক জয়ী কৰাইছে। সকলো মুছলমানে ভোট কেৱল TMCক দিছে। মই কেৱল হিন্দুৰ কাৰণে কাম কৰিম, এই মন্তব্য কৰিছে পশ্চিমবংগৰ বিজেপিৰ বিজয় প্ৰাৰ্থী শুভেন্দু অধিকাৰীয়ে। শুভেন্দু অধিকাৰীয়ে মন্তব্য কৰি কয়, নন্দীগামৰ কেৱল হিন্দু ভোটাৰে মোক জিকাইছে। 24 ঘণ্টাৰ ভিতৰত TMC শেষ হৈ যাব। বিশেষ সম্প্ৰদায় গুণ্ডাৰে ভৰি আছিল TMC। মমতা দুৰ্গতে মমতা ঘৰুৱাই এই হুংকাৰ শুভেন্দু অধিকাৰী। ভৱানীপুৰ নন্দীগামত জয়ী হৈ এই মন্তব্য কৰিছে শুভেন্দু অধিকাৰীয়ে। আগবঢ়াইছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। মুছলমানৰ ভোট কৰ্তনে আনিলে বিজেপি চৰকাৰ। মুছলমানৰ ভোট কৰ্তনে চৰকাৰ সলনি ল'লে বৃহৎ ভূমিকা। সংখ্যালঘু ভোট কৰা হৈছিল সিঁচৰতি। সংখ্যালঘু ভোটক বিশেষভাৱে টাৰ্গেট কৰি ৰণনীতি বিজেপিৰ। সংখ্যালঘু ভোট বিভাজনে চৰকাৰ আনিলে বিজেপিৰ। 15 বছৰে বংগ শাসন কৰা TMC সংখ্যালঘু ভোটাৰৰ বাবে ঘটিল পতন। এয়া পশ্চিমবংগৰ বাতৰি আমি সম্প্ৰচাৰ কৰি আছোঁ, কিন্তু ইয়াৰ একে সমীকৰণ দেখিবলৈ পোৱা গৈছে অসমতো। পশ্চিমবংগৰ মালদাহ, মুৰ্ছিদাবাদ, উত্তৰ দিনাজপুৰ আদি টাৰ্গেট আছিল বিজেপিৰ। মুছলমান বহুল জিলাত বহু চিটত হৈছিল ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা। বামপন্থী দলে TMCৰ সৈতে দিছিল সবল যুঁজ। হুমায়ুন কবিৰৰ দৰে স্থানীয় নেতাসকলে সমীকৰণ সলনি কৰিছিল। কংগ্ৰেছেও মুছলিম প্ৰধান চিটত প্ৰক্ষেপ কৰিছিল প্ৰাৰ্থী। ৰাণীনগৰ, নোদা, ৰেজিনগৰৰ দৰে চিট হেৰুৱাইছিল TMCয়ে। SIRৰ জৰিয়তে 90 লাখ লোকৰ বংগত কৰা হৈছিল ভোট কৰ্তন। 20খনকৈ আসনত মুছলমান ভোটৰ খহনীয়ে সলাই পেলালে বংগৰ চৰকাৰ। আছাদুদ্দিন ৱেছিৰ দল AIMMয়ে শক্তি প্ৰদৰ্শন কৰিছিল বংগত। TMCয়ে নিৰ্বাচনৰ সময়ত ৱেছিক বিজেপি B টিম আখ্যা দিছিল। বহু চিটত হৈছিল হিন্দু ভোটৰ মেৰুকৰণ, কিন্তু নিজ সমষ্টি হেৰুৱাই পেলালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। দিব লৈছোঁ আন এটা খবৰ। বিজয় গুপ্তা বিহাৰী নহয়, অসমীয়া। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয়, বিজয় গুপ্তা যদিহে বিহাৰী হয় তেন্তে আমিও কনৌজৰ পৰা আহিছিলোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাকো মাৰোৱাৰী বুলি ক'ব নেকি? সকলো জেনজি আমাৰ লগত আছে। পবিত্ৰ ৰাভা, মিলন দাস, ধীৰজ গোৱালাও জেনজি। গো মাংস খোৱা প্ৰাৰ্থীক জেনজি বনোৱা হৈছিল। নিৰ্বাচন জয়ৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ। পৰৱৰ্তী খবৰ। উচ্ছেদৰ ভয়ত ভোট দিলেও মই উচ্ছেদ চলামেই। উচ্ছেদিতক সন্মুখত ৰাখি এই ধমক শিলাদিত্যদেৱৰ। উচ্ছেদৰ জাননী পাই সংখ্যালঘুৱে মোক ভোট দিছে। মোক ভোট দিলেও মই উচ্ছেদ কৰিমেই। সত্ৰ নামঘৰ ভূমি দখল কৰাসকলক উচ্ছেদ কৰিমেই। জাননী নিদিয়া হৈ মোক ভোট নিদিলে হয়। এইদৰে বেদখলকাৰীক ৰাজহুৱাকৈ ভাবুকি দিলে শিলাদিত্যদেৱে। টংগিয়াত বাস কৰা সংখ্যালঘু বেদখলকাৰীক ধমক শিলাদিত্যদেৱৰ। লুটুমাৰীত চলা উচ্ছেদৰ দৰে পুনৰ উচ্ছেদ চলাম। আন এটা খবৰ। নাচুৰবান্দা মমতা। পৰাজয়ৰ পাছতো পদত্যাগ নকৰা হুংকাৰ মমতা বেনাৰ্জী। নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি পৰাস্ত কৰিলে বুলি মন্তব্য কৰে মমতাই। বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি এই ষড়যন্ত্ৰ কৰিছিল। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে মিলি ইভিএম খেলি মেলি কৰিছিল। মোৰ জীৱনত মই এনেকুৱা লেতেৰা ৰাজনীতি কেতিয়াও দেখা নাই। পৰাজয়ৰ পাছতে প্ৰথমবাৰলৈ সংবাদমেল পাতি এই বিস্ফোৰণ মমতা বেনাৰ্জী। আগবঢ়াইছোঁ আন এটা খবৰ। কিয় হাৰিল কংগ্ৰেছ, ক'লে হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ বাবেই হাৰিল কংগ্ৰেছ। নিৰ্বাচনী ইস্তাহাৰত ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ নাম কিয়, এই প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছত এতিয়া এনেবোৰ উপদেশ দিয়া মানুহ নাই। সংবাদমেলত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীয়ে। কাৰ্যালয়ত প্ৰয়াত নেতাৰ ফটো থাকিব লাগে, কিন্তু আছে জুবিনৰ ফটো। নিৰ্বাচনৰ আগেয়ে কংগ্ৰেছে স্বীকাৰ কৰিলে যে কংগ্ৰেছৰ নিজা ভোট নাই। জুবিন গাৰ্গৰ নামত ভোটাৰ আশা কৰি ভুল কৰিলে কংগ্ৰেছে। ময়ো জুবিন অনুৰাগী, অধিকাংশ জুবিন অনুৰাগীয়ে বিজেপিৰ। জীৱনকালত জুবিন গাৰ্গক কাষলৈ নগ'ল কংগ্ৰেছৰ কোনো লোক।
কিন্তু মৃত্যুৰ পিছত জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰিলে কংগ্ৰেছে। দিব লৈছোঁ আন এটা খবৰ। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰি NDAক আকৌ শাসনলৈ আনিলে। এই মন্তব্য অতুল বৰা। অসমৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে অগপৰ সভাপতিয়ে। আমি কোৱা ধৰণে ফলাফল পালোঁ। শেহতীয়াকৈ প্ৰকাশ পোৱা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত মঙলবাৰে সংবাদমেল আয়োজন কৰে। এইদৰে মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই। অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত অগপৰ সভাপতি বৰাই কয়, আমি পূৰ্বে কোৱা ধৰণে ডাবল ডিজিট লাভ কৰিলোঁ। অসমৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইবাৰ NDA অপ্ৰতিৰোধ আৰু আগতকৈ বেছি আসন লাভেৰে চৰকাৰ গঠন কৰিম বুলি আমি আগতেই কৈছিলোঁ। নিৰ্বাচনত অভূতপূৰ্ব জয়ৰ পাছতে মঙলবাৰে গুৱাহাটী আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত বৰাই কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনত যি উন্নয়ন হ'ল তাৰ সপক্ষে ৰাইজে ৰায় দিলে। সোমবাৰৰ ফলাফল আছিল অভূতপূৰ্ব। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। নিৰ্বাচনী ফলাফলে আমাৰ শক্তি আৰু সাহস দিছে। আগন্তুক 5 বছৰত সকলো ক্ষেত্ৰতে ৰাজ্যখনত দ্ৰুত উন্নয়ন হ'ব। তেওঁ লগতে কয়, নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিলে যে কংগ্ৰেছৰ ভৱিষ্যত শূন্য। দীৰ্ঘদিনীয়া শাসনকালত কংগ্ৰেছে কেৱল ভোট বেংক শক্তিশালী কৰাতে গুৰুত্ব দিলে। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা পাছতেই। বিদেশীৰ পক্ষত সদায় আছিল কংগ্ৰেছ। দেশত স্বাধীনতা অনা দলটোৰ নতুনকৈ পৰিচয় কৰি দিয়াৰ একো নাই। তৃণমূলৰ লগত সংযোগ তেওঁলোকৰ যথেষ্ট কম। শাসনত থকা সময়ত কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অপকৰ্মৰ কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই। আমাৰ চৰকাৰখনে যিদৰে কাম কৰিছে তেনেদৰে কংগ্ৰেছে কৰা হ'লে অসমৰ চেহেৰাই সলনি হৈ গ'লহেঁতেন। যাৰ পৰিণাম এতিয়া ভোগ কৰিলে। বাকী আঞ্চলিক দলকেইটাক অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে। AJPৰ এইবাৰ ডাঙৰ শূন্য। তেওঁ লগতে কয়, এটা সময়ত ধৰ্মীয় সংখ্যালঘুসকলেও কংগ্ৰেছক গ্ৰহণ নকৰিব। যিদৰে চাহ জনগোষ্ঠী লোকে এতিয়া কংগ্ৰেছক বিশ্বাসত নলয়, সংখ্যালঘু লোকে উপলব্ধি কৰিব। ৰাইজে সকলো কথা তুলনা কৰে। আনহাতে অসমৰ নৱপ্ৰজন্ম মহিলাই আমাক সমৰ্থন কৰিছে। চৰকাৰে কৰা ভাল কামৰ বাবে এয়া সম্ভৱ হৈছে। চৰকাৰখনে এইবাৰ আৰু অধিক দায়বদ্ধ হৈ কাম কৰিব। অতুল বৰাই পুনৰ কয়, আমাৰ প্ৰথমখন বিধায়িনী দলৰ বৈঠক বুধবাৰে অনুষ্ঠিত হ'ব। মন্ত্ৰীসভাৰ কথাটো মুখ্যমন্ত্ৰীৰ। আমি 13খন আসনত ধৰ্মীয় সংখ্যালঘু প্ৰাৰ্থী দিছিলোঁ। জিকিব পৰা নাই যদিও যথেষ্ট ভোট লাভ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ পাছৰ খবৰ। ৰাজ্যত চৰকাৰ গঠনৰ প্ৰস্তুতি। পৰ্যবেক্ষক নিযুক্তি BJPৰ। তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ BJPৰ কেন্দ্ৰীয় নেতৃত্বৰ। প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছে BJPয়ে। ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি পৰ্যবেক্ষণৰ লগতে চৰকাৰ গঠন প্ৰক্ৰিয়া তদাৰক কৰিব নাড্ডাই। হাৰিয়ানা মুখ্যমন্ত্ৰী নায়ব সিং সৈনিকসহ পৰ্যবেক্ষক হিচাপে নিযুক্তি প্ৰদান। দলীয় বিধায়িনী দলৰ বৈঠক, নেতা নিৰ্বাচন, শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্ব প্ৰস্তুতি সম্পন্ন কৰিব নাড্ডা আৰু চেইনীয়ে। দিব লৈছোঁ আন এটা খবৰ। হাগ্ৰামা মহিলাৰীক মুখ্যমন্ত্ৰীৰ চকীত বহাই কংগ্ৰেছে চৰকাৰ গঠন কৰা কৰিছিল পৰিকল্পনা। অতুল বৰা আৰু হাগ্ৰামা মহিলাৰীৰ পত্নীক ডেপুটি CM পদৰ অফাৰৰ যুঁজা চলাই কৰ্ণাটকলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিল বিধায়কসকলক। মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিলে কংগ্ৰেছৰ গোপন পৰিকল্পনা।